নমস্কাৰ আমি লাষ্ট ক্লাছত ইলাষ্টিচিটিৰ চেপ্টাৰটো ষ্টাৰ্ট কৰিছিলোঁ ক্লাছ 11ৰ আৰু লাষ্ট ক্লাছত আমি ৰিজিড বডি প্লাষ্টিক বডি আৰু ইলাষ্টিক বডিৰ ডিফাইন কৰিছিলোঁ আৰু তাৰ বিষয়ে অলপমান ডেসক্ৰিপশ্যন দিছিলোঁ এতিয়া আমি ইলাষ্টিক বিহেভিয়াৰ অফ সলিডৰ বিষয়ে পঢ়িবলৈ গৈ আছোঁ য'ত আমি ইণ্টাৰমলিকুলাৰ ফৰ্চেছ in an elastic body তাৰ বিষয়ে চাবলৈ গৈ আছো we know that in a solid each atom and molecule প্ৰত্যেকটো এটম বা মলিকুলৰ নাইবাৰিং এটমছ বা মলিকুল থাকে আৰু এইবিলাকক ইণ্টাৰ এটমিক ফৰ্চেৰে বাইণ্ড কৰি ৰখা হয় আৰু যেতিয়া when a solid is deformed যদি তাক আমি ফোর্স দি পেলাই তাৰ চেঞ্জ কৰি দিও তাৰ পজিশন তেতিয়া হলে যেতিয়া আমি ফোর্সটো অতৰাই দিও তেতিয়া হলে কি হ'ব এই এটমছ বিলাক আকৌ অৰিজিনাল পজিশনলৈ যাবলৈ বিচাৰিব এইটোকে আমি এটা স্প্ৰিং লৈ পেলাই তাক আমি চাব পাৰো এই কোলা কোলা যিবিলাক স্পট আছে এইবিলাকক আমি এটমছ বুলি কনসিডাৰ কৰিছো আৰু এই এটমছ বিলাকৰ মাজত আমি স্প্ৰিং দি পেলাই লগাই দিছো এনেকে এটমছ বুলি কনসিডাৰ কৰিছো এই কোলা কোলা স্পট কিটাক আৰু ইহঁতক বল হয় কোলা কোলা স্পট বিলাক বল দি পেলাই এলাইন কৰিছে আৰু এনেকে স্প্ৰিং দিয়া হৈছে আমি যেতিয়া এই স্প্ৰিং ডালক এনেকে ফোর্স এপ্লাই কৰি দিও তেতিয়া হলে কি হ'ব আমি যেতিয়া ফোর্স এপ্লাই কৰি দিম তেতিয়া হলে এই স্প্ৰিং ডাল সৰু হৈ যাব কিন্তু যেতিয়া আমি হাতেৰে এৰি দিম স্প্ৰিং ডাল তেতিয়া হলে কি হ'ব আকৌ এটম বিলাক মানে এই বলছ বিলাক আকৌ এই বল বিলাকে নিজৰ অৰিজিনাল পজিশন ৰিগেইন কৰিব পাৰিব ঠিক এনেদৰে আমি ইণ্টাৰ এটমিক ফোর্স বিলাকো এক্সপ্লেইন কৰিব পাৰো ৰবাৰ্ট হুকে প্ৰেজেন্ট কৰিছিল হুকস ল আৰু এই হুকস লৰ মতে স্ট্ৰেছ ইজ ডাইৰেক্টলি প্ৰপৰ্চনেল টু ষ্ট্ৰেইন এই স্ট্ৰেছ বা ষ্ট্ৰেইন কি হয় চাও আহক যদি যিকোনো এটা বডি তাক সাবজেক্ট কৰা হয় ডিফৰ্মিং ফোর্স এটা ডিফর্মিং ফোর্স মানে কি হয় ডিফর্মিং ফোর্স is a force that can change the shape and size of a body যিকোনো এটা বডিৰ ফৰ্মটোক চেঞ্জ কৰিবলৈ যিটো ফোর্স এপ্লাই কৰা হয় তাকে ডিফর্মিং ফোর্স বুলি কয় যেতিয়া এটা বডিক ডিফর্মিং ফোর্সেৰে ফোর্স দিয়া হয় তেতিয়া হলে a restoring force is developed in the body এই ৰিস্টোৰিং ফোর্স মানে কি হল এই ৰিস্টোৰিং ফোর্স মানে হল এটা ফোর্স যিটোৱে ডিফর্মিং ফোর্সৰ এগেইনষ্টত কাম কৰে ডিফর্মিং ফোর্সে কি কৰে ফোর্স এপ্লাই কৰি বডিটোৰ শেপটো চেঞ্জ কৰিবলৈ বিচাৰে কিন্তু ৰিস্টোৰিং ফোর্সে কি কৰে ৰিস্টোৰিং ফোর্সে বডিটোৰ শেপটো আকৌ অৰিজিনাল যেনেকুৱা আছিল তেনেকুৱাই কৰিবলৈ চেষ্টা কৰে গতিকে এই ৰিস্টোৰিং ফোর্স is equal in magnitude but opposite in direction to the applied force applied force jituk ami applying force tuk ami ki boli kau deforming force boli kau ei deforming force tuk ki kore restoring force e ako original position le ani bole bisare gotike restoring force tu ei deforming force or opposite hoy kintu equal in magnitude hoy মানে সমান হয় আৰু এই যেটো ৰিস্টোৰিং ফোর্স সেটআপ হয় স্প্ৰিং এডালত পার ইউনিট এরিয়া এটুকে আমি স্ট্রেস বুলি কওঁ if F is the applied force applied normal to the cross section and A is the area of the
area of the cross section of the body তেতিয়াহলে magnitude of stress is given by force per unit area গটিকে stress কি হল stress হল restoring force per unit area আৰু SI unit of stress কি হ'ব force or SI unit কি হয় newton area SI unit হ'ব length or SI unit কি হয় meter হয় area SI unit হ'ব meter square force per unit area গটিকে newton per meter square যেটুক আমি pascal বুলিও কম আৰু ইয়াৰ dimensional formula হ'ব ml square ml to the power -1 t to the power -2 আমি next ভিডিওত tensile stress longitudinal stress এইবিলাকৰ বিষয়ে পঢ়িবলৈ গৈ আছো